হাই, মই নীলাক্ষী দাস। মই আজি আপোনালোকৰ ওচৰলৈ এটা মাছৰ কালিয়া কেনেকৈ বনায় তাৰে ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ মই কেনেকৈ প্ৰস্তুত কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰু যদি মোৰ বনোৱা এই ভিডিঅ'টো চাই উপকৃত আপোনালোকে হয়, আশা কৰোঁ আপোনালোকেও মাছৰ কালিয়া বনাব। মাছৰ কালিয়া সকলোৱে বনাব জানেই পিছে, তথাপি মই আজি এটা ভিডিঅ' বনাই দেখুৱাইছোঁ দেই। মই তাৰ কাৰণে মাছৰ কালিয়া বনাবৰ কাৰণে মই প্ৰথমতে মাছ আজি কিন্তু মই যিটো মাছৰ কালিয়া বনাম মই বেছি মাছ পিচ লোৱা নাই। জাষ্ট মই এটা মাছৰ এটা মানে হেৰি দেখুৱাইছোঁ। মই 2 পিচ মাছ লৈছোঁ। এই 2 পিচ মাছ লৈছোঁ। 2 পিচ ৰৌ মাছ অলপ ডাঙৰ চাইজৰ মই মেৰিনেট কৰি থৈছোঁ। হালধি আৰু নিমখেদি মেৰিনেট কৰি থৈছোঁ। তাৰপিছত মই লৈছোঁ দুটা মিডিয়াম আকাৰৰ পিঁয়াজ মই মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। তাৰপিছত আদা এপিচ অলপ ডাঙৰ আদা আৰু এটা নহৰু মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি লৈছোঁ। তাৰপিছত আন্দাজ অনুযায়ী অলপ হালধি আৰু নিমখ আৰু অলপ চেনি লৈছোঁ, 1 চামুচ। বেছি নহয়, বেছি চেনি দিলেও মানে আঞ্জাখন ভাতৰ লগত খাব ভাল নালাগিব। আৰু এটা সৰু চাই বিলাহী, সেইটো মই মিক্সাৰ গ্ৰাইণ্ডাৰটো পেষ্ট কৰি লৈছোঁ। 2টা সৰু সৰু আলু মই ভাজি ইতিমধ্যে থৈ দিছোঁ দেই। সেইটোতো মই পিছত গাৰ্নিচিঙতে নি অলপ সজাই দিম। আৰু সেনেকৈ মই পিঁয়াজ আৰু সেনেদৰে বিলাহী আৰু কেঁচা জলকীয়া সেইখিনিও মই মানে গাৰ্নিচিঙত পিছত মই সজাই দিবৰ কাৰণে হেৰি কৰিছোঁ। এতিয়া মোৰ কাম হ'ব, মই মাছ 2 পিচ মই তেলত প্ৰথমতে ভাজিম দেই। মই আপোনাৰ তেলখিনি তেলটো অলপ বেছি গৰম হৈ গৈছে। সেইকাৰণে অলপ কমকৈ জিকা দি দিছোঁ মই। অলপ ঢাকি দিছোঁ, কাৰণ যিকোনো বস্তু আমি এটা কথাই আছে যে ঢাকি দিলে মানে সোনকালে হৈ যায়। ঢাকি দিলে সোনকালে আৰু আমাৰ গেছো বহুতখিনি আয় হয়। সেইকাৰণে ঢাকি দিওঁ মই যিকোনো বস্তু। মাছ ভাজিলেই হওক বা যিকোনো আমি ঢাকি যদি দিওঁ তেতিয়া গেছো আয় হয় আৰু সোনকালে হৈ যায়। সেইকাৰণে মই ঢাকি দিছোঁ। আকৌ এতিয়া মই চাম, পুৰি যাব পাৰে নহয়। সেয়া মাছটো ভাজি আছোঁ দেই। মই অলপ বঢ়াই দিছোঁ গেছটো। মই 2 পিচ মাছতে এইটো মেনুটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু 2 পিচ এতিয়া যদি মাছ মই বেছিকৈ লওঁ, এতিয়া ধৰক মই 5 পিচ মাছ ল'লোঁ, তেতিয়া কিন্তু পিঁয়াজৰ পৰিমাণ অলপ বঢ়াব লাগিব। কাৰণ কালিয়া বস্তুটো মানে পিঁয়াজৰ ওপৰতে কথা। কালিয়া মানে পিঁয়াজৰে আঞ্জা, গতিকে পিঁয়াজৰ ওপৰতে কালিয়াৰ সোৱাদ উঠে। গতিকে পিঁয়াজটো খুব দৰকাৰ কালিয়াত। মই এতিয়া মানে 2টা মিডিয়াম আকাৰ পিঁয়াজ লৈছোঁ, কাৰণ 2 পিচ মাছ ইমান কথা নাই। মই এতিয়া জাষ্ট মেনুটো মানে দেখুৱাইছোঁ। গতিকে ইমান সেনেকৈ মই নহৰু আদাখিনিও অলপ কম হিচাপে
দিবৰ কাৰণে চেষ্টা কৰিছোঁ। মই আলুখিনি কিন্তু এইখিনি আলু দেই, এইখিনি আলু মই আগতে ভাজি থলোঁ। আলুখিনি আৰু ভাজা নেদেখালোঁ, কাৰণ আলুখিনি ভাজিব সময় লাগি যায়তো, সেইখিনি মানে আৰু মোৰ মানে অলপ লাইটটোও গৈছিল, সেইকাৰণে মই এখন আলুটো আগতে ভাজি থলোঁ। আপোনালোকে দেখিছে চাগে নহয়, দেখিছে নহয় মাছখিনি ভাজি থকাটো দেখিছে নহয়। দেখিছে চাগে, এইটো বইল হৈ আছে আৰু মাছখিনি, এতিয়া মই নুমামেই আৰু। এতিয়া মই নুমাম দেই। গোল্ডেন ব্ৰাউন হৈ গৈছে, একদম ধুনীয়া হৈ গৈছে কালাৰটো। মাছৰ কালাৰটো অতি সুন্দৰ হৈছে। এতিয়া মই নুমাই দিম। মই অলপ গেছৰ ফ্লেমটো কমাই দিছোঁ। আমি মানে জুইটো খুব সাৱধান হ'ব লাগিব দেই, জুই কাৰণ আন্দাজটো যদি ঠিক নাথাকে তেতিয়াহ'লে সকলো পুৰি চুৰি যোৱাৰো সম্ভাৱনা থাকে। এইটো আমি খুব সাৱধান হ'ব লাগিব। এইখিনি মাছ দুপিচ ভাজি আমি এতিয়া থৈ দিলোঁ। এতিয়া কি কাম হ'ব? প্ৰথম কাম কি হ'ব? আমি পিঁয়াজখিনি, এইখিনি দুটা পিঁয়াজ মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ডিং কৰি থৈছিলোঁ। এইখিনি এতিয়া মই খুব সুন্দৰকৈ মই এতিয়া ভাজি ল'ম দেই। লগে লগে মই নিমখ আৰু আদা এচটা আৰু নহৰু এটা, এইখিনিও মই মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্সিত ভালদৰে পেষ্ট কৰি থৈছোঁ। সেইখিনিও মই অলপ বঢ়াই দিছোঁ এতিয়া পূৰা। এইখিনি একদম ধুনীয়াকৈ লগে লগে মই এইখিনি চাওঁ, হালধি ৰংগুৰিখিনি দি দিছোঁ। মই আজি কিন্তু যিটো বনাইছোঁ নহয়, সেইটোত কিন্তু মই বেছি মছলা ইউজ নকৰোঁ। মই সাধাৰণতে বেছি মছলা ইউজ নকৰোঁ। কৰোঁ কেতিয়াবা যদি কাৰোবাক গেষ্টক খাব নিমন্ত্ৰণ কৰোঁ তেতিয়া কৰোঁ, কিন্তু আজি মই যোনখন আঞ্জা এতিয়া একদম মানে ইমান চোবাৰকৈ বনাইছোঁ, ইয়াতে কোনো বাহিৰা পেকেট মছলা মই ইউজ নকৰোঁ। একেবাৰে মানে চোবাৰ হিচাপত বনাইছোঁ। খালি নহৰু, আদা, পিঁয়াজ, কেঁচা জলকীয়া, এইখিনি আচলতে ৰংগুৰি, হালধি আৰু নিমখ একেবাৰে মানে, আৰু এটা বিলাহী আৰু অলপ চেনি হ'ব। আচলতে আমি যদি মছলা বেছিকৈ দিলে আঞ্জা যে সোৱাদ হয় এনেকুৱাও নহয়। আচলতে আমি যদি ৰান্ধি সুন্দৰকৈ পাকত তুলিব পাৰোঁ তেতিয়া সোৱাদটো হয়। এতিয়া মই এইখিনি দেখিছে নহয়, এটা বিলাহী মই সেইটো দি দিছোঁ দেই। এইটো চা, বিলাহীটো দি দিলোঁ।
সেইটো গ্ৰাইণ্ডিঙত মই ভালদৰে মিক্সাৰ গ্ৰাইণ্ডিঙত গ্ৰাইণ্ডিং কৰিছোঁ। মই একদম চোবাৰকৈ বনাইছোঁ আঞ্জাখন। ইয়াতে একেবাৰে নাৰাখোঁ। কেঁচা জলকীয়া অলপ পিছত মই এনেই মানে পিছত দিম, কাৰোবাক লাগে নিজে খাব। ইমান মই একদম জ্বলা ইউজ নকৰোঁ, জ্বলা মছলা ইউজ নকৰোঁ। মই আচলতে খুব কম কৰোঁ। কেতিয়াবা গেষ্টক বা কাৰোবাক খাব লাগিলে জ্বলাটো অলপ, মানে জ্বলা বুলি কথা নাই, অলপ মছলা তছলা ইউজ কৰে। আৰু আপোনালোকে দৈ দিও কৰিব পাৰে দেই। কৰোঁ দৈ দি কৰিলে অলপ বেলেগ হ'ব। ইয়াতে বাকীখিনি একেই, খালি দৈটো ফেটি পেলাই ইয়াতে দি দিব। আৰু তাতে আৰু দিব পাৰে, কাজু কিচমিচ সেইবিলাকো দিব পাৰে। ভাল হয় খাব, কাজু কিচমিচ এইবিলাকো দিব পাৰে। আৰু গোটা গৰম মছলা, লং ইলাচি দালচেনি এইবিলাকো দিব পাৰে। আজি কিন্তু মোৰ সেইটো বস্তু মই একচুৱেলি এভেইলেবল নাই, মোৰ শেষ হৈছে। মোৰ থাকেই লং ইলাচি দালচেনি, আজি শেষ হৈছে। কিন্তু একো নহয়, মই বনাম বুলি সেইটো মই কৈ দিছোঁ, আপোনালোকক সেইকাৰণে কৈয়ে দিছোঁ। কিন্তু তথাপি যদি বনাব ভালদৰে পৰা যায় নহয়, তেতিয়া একো নিদিলেও ভাল হ'ব। ভাল গোন্ধ ওলাইছে, খুব সুন্দৰ গোন্ধ ওলাইছে, একেবাৰে সুন্দৰ গোন্ধ ওলাইছে। মই এতিয়া অলপ কি কৰিম, এইখিনি অলপ ৰঙচুৱা হ'বৰ কাৰণে অলপ ঢাকি দিম। আৰু পানীটো মই নিমখটো মই পানী দিয়াৰ পিছত দিম। কাৰণ পানী দিয়া বা কাৰণ নিমখ আৰু চেনিটো পানী দিয়াৰ পিছত কিয় দিম, কাৰণ নিমখটো পানী দিয়াৰ পিছত দিলে তেতিয়া আন্দাজটো নিমখৰ অলপ, কাৰণ এতিয়া শুকাই আছেতো, শুকান হৈ থকাৰ সময়ত নিমখটো মই নিদিওঁ। তেতিয়া পানীটো দিয়া হ'ব, ঠিক যিমানখিনি পানী দিম সেই আন্দাজমতে মই নিমখ দিম। আৰু চেনিটোতো দিম, চেনিটো আৰু অলপ, চেনি বেছি নহয়। আৰু চেনি বেছি দিলে কি হ'ব, এখন যিহেতু কি ভাতৰ লগত খোৱা, সেইকাৰণে চেনি বেছি নিদিম। এটা খালি এটা মিঠা জুতি এটা ভাল লাগিব সেইখিনি। গতিকে এয়া আৰু এতিয়া মই অলপ এতিয়া ভজা হৈছে, লাহে লাহে গল্ডেন ব্ৰাউন হ'ব ধৰিছে, ধুনীয়া ধুনীয়া গোন্ধ লাগিছে দেই। গতিকে এইখিনি ধুনীয়া গোন্ধ আহিছে। খুব সুন্দৰ গোন্ধ পাইছোঁ, ময়ো পাইছোঁ দেই গোন্ধটো। আৰু অলপ থাকি দিওঁ। সৰহকৈ যদি আপুনি কম বস্তুটো বনায় নহয়, যদি বস্তুখিনি ধুনীয়াকৈ মানে আচলতে প্ৰপ'ৰ্চনটো ঠিক হ'ব লাগে। প্ৰপ'ৰ্চনটো যদি ঠিক হয় নহয়, আৰু আপুনি কম ঠিক মানে নিমখটো খুব আন্দাজ হ'ব লাগে দেই। নিমখ ঠিক মানে চব ফ্ৰেছ হৈ যায়। গতিকে নিমখটো খুব আন্দাজ কৰিব, আৰু বেছি হ'লেওতো ভাল নালাগিব। আৰু আজিকালিতো মানুহে অলপ কমকৈ খায়ো, মানুহ বিভিন্ন বেমাৰ আজাৰৰ কাৰণে নিমখটো অলপ কমকৈ খায়, নহয় জানো? ঠিক আছে, মই এতিয়া শুকাই আহিছে দেই। গতিকে মছলাটো শুকাই আহিছে। দৈ থাকিলে হয়, এতিয়া মই দৈটো মই দিয়া নাই। গতিকে এতিয়া মই ইয়াতে মই অলপ দেখিছে ইয়াত পানী দি দিম। এয়া 2 পিচ মাছৰ কাৰণে ইমান নালাগে, 2 পিচ মাছৰ কাৰণে ইমানখিনি নালাগে দেই। মই অলপ পানী ইউজ কৰিছোঁ। আৰু এতিয়া মই নিমখ দিম। এয়া নিমখ দিছোঁ। নিমখটো মানে আৰু খুব হ'লে আৰু বেছি নিমখ পিছত লৈও খাব পাৰি, আৰু আগতে যদি খুব বেছিকৈ দি দিওঁ তেতিয়া আকৌ বেয়া লাগিব নহয়।
তাৰপিছত মই এইখিনি চেনি দিম হা, এইখিনি চেনি, এই চেনিখিনি দি দিছোঁ। আৰু মই মাছ বস্তুটো এই যে ভাজা এই 2 পিচ মাছ ভাজি থৈছোঁ, মই কিন্তু মাছটো এতিয়াই দি নিদিওঁ। কাৰণ কি হয়, এতিয়া এইখিনি বস্তু উতলি গোট মাৰিব চেষ্টা গোট মাৰিব ধৰিব, কিন্তু গ্ৰেভিটো হোৱালৈ আপোনালোকে অলপ ধৈৰ্য ধৰক। কাৰণ গ্ৰেভিটো যদি মই এতিয়াই মাছটো দি দিওঁ, কি হয়, উতলি মাছটো ভাঙি যায়। সেইকাৰণে একেবাৰে যেতিয়া গ্ৰেভিটো একদম অলপ ভালকৈ ধুনীয়া হৈ আহিব, তেতিয়া মাছটো আমি দিম। মই এতিয়া হ'ব বাৰু, অলপ আমি অপেক্ষা কৰোঁ, হয়নে নাই? সকলোৱে কয় যে ধৈৰ্যৰ ফল মিঠা, গতিকে মই এতিয়া যিখন বনাই আছোঁ অলপতো ধৈৰ্য ধৰিব লাগিব নহয়। জুইক ধৈৰ্য নধৰিলে কেনেকৈ হ'ব? গতিকে জুইক আমি ধৈৰ্য ধৰিব লাগিব নহয়। সেইটোৱেই এটা যে আমি যেনেকৈ জুইক ধৈৰ্য ধৰোঁ, সকলো আমাৰ জীৱনৰ কামতো আমি সেনেকৈ ধৈৰ্য ধৰিব লাগিব, হয়নে? এইটোৱেই আমাৰ এই জুইয়ে শিকায় আমাক। তাৰমানে আজি এখন আঞ্জা প্ৰস্তুত হ'বৰ কাৰণে আমি জুইৰ লগত কেনেকৈ ধৈৰ্য ধৰিব লগা হয় নহয়। গতিকে আমি আমাৰ জীৱন যাত্ৰাটো আমি সেনেকৈ কিমান আমি সকলো কথা আমি বহুত ধৈৰ্য ধৰিব লগা হয়। আমি সকলোকে ঘপককৈ আমি নাপাওঁ, হয়নে নাই? কথাটো সঁচা। মই যিটো কথা কৈছোঁ সেইটো সঁচা নহয়, জুইয়ে আমাক শিকায় নহয় কথাটো। আমি সদায় কিন্তু জুইৰ লগত কাম কৰি থাকোঁ, জুইয়ে শিকায়। কাৰণ জুই একাপ যদি চাহ আপুনি কৰি খাব লগা হয়, চাহকাপ কৰি খাবৰ কাৰণে কিন্তু আপোনাক সময় লাগিব, জুইয়ে শিকায়। গতিকে আমি অধৈৰ্য হৈ একো লাভ নাই। মই আজি কিন্তু অলপ বেলেগ ফালে আকৌ গুচি গ'লোঁ ন কথাটো। মই মানে লজিকেলি কথা কৈছোঁ, কুকিং কথা। আজি কুকিং ক্লাছত আহি মই কুকিং ক্লাছ নহয় দিয়কচোন, ৰেচিপি বনাব আহিছোঁ। মই কথা কিন্তু সঁচা কথাটো। তাৰমানে আমি কি ধৈৰ্য লাইফত ধৈৰ্যটো বহুত ডাঙৰ কথা গতিকে আমি যে প্ৰত্যেক দিনে খাওঁ, এই খোৱাত জুই লাগে নহয়। জুইৰে আমাক ধৈৰ্যটো যে আপোনাৰ যদি কিবা এটা অতি খাব মন গৈছে, লগে লগে পাবনে? নাপায়। জুইয়ে তাৰমানে কিমানখিনি সময় সিজিব লাগিব, ভাত সিজিব লাগিব, আলু সিজিব লাগিব, কণীটো সিজিব লাগিব, চব বস্তু সিজিব লাগিব, মাংস সিজিব লাগিব, হয়নে? ঠিক আছে, এইখিনিতো বেছি একো নহয়, বেছি সময় নালাগে, বেছি হ'ব আৰু। খালি এতিয়া এইখন মানে অলপ গাঢ় হৈ আহিব লাগিব, কনচেনট্ৰেট হৈ আহিব লাগিব, গোটা হৈ আহিব লাগিব। আৰু মই মাছটো কিয় দিয়া নাই, এতিয়াই যদি মাছটো দিওঁ ন, একেবাৰে ভাঙি চিঙি যাব। এতিয়া যে মাছখিনি টাইট হৈ আছে নহয়। মই কিন্তু আৰু কিছুমানে মাছটো খুব ঢিলাকৈ ভাজে, মই কিন্তু অলপ ভালকৈ ভাজোঁ, টাইটকৈ ভাজোঁ, তেতিয়া খাব ভাল হয়। সেই আৰু এতিয়া মই চাওঁ অলপ কিমানখিনি কেনেকুৱা হৈছে দেই। লাহে লাহে এখন অলপ গাঢ় হৈ আহিছে। চাওক, ইয়াতে যদি কিচমিচ দিওঁ, কাজু দিওঁ, আজি মই একো দিয়া নাই। মই ইমান চিম্পুলকৈ কৈছোঁ। দৈ চৈ দি দিলে একো নাই। মানুহে কয় যে যিমান বস্তু দি দিয়া যায়, মই খালি এটা বিলাহী দিছোঁ একদম ইমান মানে চবাৰকৈ বনাইছোঁ। চাওক, গোটেইখিনি ঔষধি বস্তু, নহৰুটো ঔষধি, আদা ঔষধি, পিঁয়াজটোতো ভালেই দিয়কচোন, আৰু এইখিনিয়েই মোৰ, আৰু এটা বিলাহী, তাৰ বাহিৰে একোৱেই নাই মোৰ, আৰু নিমখ আৰু হালধি। মোৰ ইয়াতে যিখিনি মোৰ আঞ্জাখিনিত বস্তু আছে নহয়, গোটেইখিনি মানে ঔষধি বস্তু, কোনো মানে ইয়াতে মানে অপকাৰ কৰা বস্তু নাই। মই সেইকাৰণে আচলতে ইচ্ছা কৰিয়ে দিয়া নাই, যাতে মানুহৰ এইখনৰ পৰা খাই। কিন্তু এটা কথা, মানুহটো দিয়েই, হয়নে? মই কিন্তু আজি একদম মানে সাধাৰণ হিচাপত বনাইছোঁ, যিটোৱে নেকি সকলোৱে খাব পাৰে, সকলোৱে যিটো খাব পাৰে সেইখন আঞ্জা মই কালিয়া বনাইছোঁ।
কালিয়া বিভিন্ন মানে অলপ বেছিকৈ ৰিচকৈ বনাব পাৰি আৰু কিন্তু মই আজি সেইখন কালিয়া বনালোঁ মইতো কৈয়ে দিলোঁ যি আৰু উপকৰণ দি আমি কালিয়া বনাব পাৰোঁ কিন্তু গাখীৰ দিবও পাৰে কালিয়াত বিভিন্ন ধৰণৰ ইচ্ছা কৰিব পাৰে দেই মই বনাওঁ দৈ দিও বনাওঁ কেতিয়াবা বাৰু আপোনাক দেখাম আজি কিন্তু সেইখন হোৱা নাই পিছে মই কিন্তু একদম এইখন সকলোৱে বনাব খাব পৰা আৰু কোনো মছলা দিয়া নাই মছলা মানে এইখিনি আৰু যি নিমখ হালধি আৰু যিখিনি নেকি ঔষধীয় মছলা আমি আজি নহৰুটো কিমান উপকাৰী ঠিক সেইদৰে আদাটোতো ভালেই আৰু পিঁয়াজো বেছি দিয়া নাই দুটা সেয়াই গতিকে এই চাওঁ এতিয়া লাহেৰে কনচেনট্ৰেট হৈ আহিছে গাঢ়া হৈ আহিছে এইটো দেখিছে এই চাওঁ মই এতিয়াও নিদিওঁ আৰু অলপ থাকি দিম তাৰপিছত বাৰু যেতিয়া মই খুলিম তাৰপিছত মই কি কৰিম মাছ 2 পিচ দি দিম হ'বই আৰু তাৰপিছত আৰু বেছি সময় নালাগে মাছখিনি দিয়াৰ পিছত আৰু এবাৰ ঢাকি দিম তাৰপিছত এবাৰ ঢাকি দিয়াৰ পিছতে হৈ যাব অলপ মই উল্টাই পাল্টাই দিম তাৰপিছত আৰু হৈ যাব বেছি সময় আৰু নালাগে এইবাৰ মই মাছ দিম দেই এইবাৰ মই মাছ দিব চেষ্টা কৰিম এই চাই এতিয়া একদম ধুনীয়াকৈ সুন্দৰভাৱে এতিয়া খাবও সোৱাদ হ'ব এইটো কনচেনট্ৰেশ্যনত খাব ভাল হ'ব আৰু কালিয়া বনালে সদায় যিখিনি আপুনি টেষ্ট বনায় নহয় এইখিনি আপুনি এনেই মানে কাদুকাচ বুলি কয় কাদুকাচ এইবিলাক নকৰিব এনেই মানে এনেকৈ পেষ্ট কৰি ল'লে এইটো খাব ভাল হয় পেষ্ট কৰি ল'ব এই চব মই দি দিছোঁ মাছ 2 পিচ দি দিছোঁ এতিয়া আমাৰ মাছ 2 পিচ ভালকৈ এনেকৈ সুন্দৰভাৱে এয়া মধ্যস্থিতভাৱে আজি মই ইংলিছত কোৱা নাই দেই একো কোনোবাই নুবুজিলেও অসমীয়াখিনিতো বুজিব আৰু দেখিলেতো সকলোৱে কোনোবা যদি অসমীয়া ভাষা নাজানো মইতো দেখাই আছোঁ গতিকে বুজি পাব নিশ্চয় সকলোৱে বুজি পাব মোৰ ভিডিঅ'বোৰ চাইতো বহুতে কিছুমান মানে ফেচবুকতো দিওঁ কেতিয়াবা মই আৰু কিন্তু আজি মই অসমীয়াতে দিছোঁ কিন্তু আজি মই যিখিনি মই চব একেবাৰে ধুনীয়া একদম ইমান সুন্দৰকৈ কনচেনট্ৰেট হৈয়ে গৈছে অলপ পানী দিলোঁ দেই সামান্য পানী দিবি আৰু নিদিওঁ অলপ দিছোঁ একদম সামান্য দিছোঁ এইবাৰ মানে এইটো পাতটো আহিবৰ কাৰণে মই বিভিন্ন ধৰণৰ বস্তু আজি মই একচুৱেলি ভিডিঅ' বনাই দেখুৱাইছোঁ মই কিন্তু বনাই যে থাকোঁ বস্তুবিলাক মই এনেকৈ নিজে মই সৃষ্টি মানে কিবাকিবি মিলাই বনাওঁ আজি এইখন কালিয়াখনতো এখন কমন বস্তু কালিয়া সকলোৱে বনায় এনেই কিছুমান বস্তু মই বনাওঁ নিজে কিছুমান উপকৰণ দিছি অলপ বনাব চেষ্টা কৰোঁ মই নিজৰ মানে তাতে আইটেম দি দিওঁ তো এইখন হ'বই আৰু এইবাৰ ঢাকি দিয়াৰ পিছত আৰু মই এইখন একদম চিম কৰি দিছোঁ জুইটো নহ'লে পুৰি যাব
তাৰপিছত মই এইবাৰ আৰু মই কি কৰিম নুমাই দিমেই আৰু অলপ সময় আছে দেই ধৈৰ্য ধৰক ধৈৰ্য পেচেন্স okay take some patience okay so this item has to be ready অলপ ইংলিছত কৈ দিছোঁ today I have been preparing some recipe of kalia recipe of fish this kalia recipe is one Indian recipe, not only Assamese but other Bengalis or other peoples of India also like this recipe very much. In this recipe, some big type of fish piece are necessary after marinating the fishes with salt. Okay, you wait some minute. হৈ গৈছে দেই এয়া চাওঁ হৈ গৈছে মই এতিয়া বেছি ৰাখিলে বেয়া হ'ব ভাঙি যাব মাছটো মই বন্ধ কৰি দিছোঁ দেই বন্ধ কৰি মই কথাখিনি কৈ আছোঁ অলপ ইংলিছতো কৈ দিওঁ অ'কে চ' my recipe has finished so what I have done first of all I had marinated two big size of raw fish okay with with salt and garlic okay garlic powder and then I'm very sorry turmeric powder then what I took two medium size onion then that two onions I grinded in the mixer grinder then also I took one garlic and one ginger piece of ginger and both those two parts also I did grinded in the mixer grinder and then I took some oil today I took the you can whatever oil edible oil you may take and I have taken mustard oil because mustard oil is very good for fish curry okay and here then I fried all these items and then that means grinded paste okay of onion and turmeric and ginger then after grinding is over then I did put some salt and this turmeric powder and also one teaspoonful of sugar and then I added some portion of some water okay and then when it became a thick curry I did not use any and also one tomato paste small size tomato paste I have given here and I have not used today here any market made masala okay so very sober this curry and after this I roasted two pieces of fishes which I have already roasted I put there and after 2 or 3 minutes this have been this curry has prepared okay and I have switch off the
I have switched off the gas. Now I have already I took two I fried two potatoes for garnishing. These two potatoes I took for garnishing these two potatoes. Yeah. Yes. Okay. Then these are some okay. First of all, I shall take the curry. Okay, fish curry with the fish. This fish. It has now completely hot. Okay, this.